জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখনত কিছুমান দৃশ্য নাই হয় সেই দৃশ্যবোৰ কাটি পেলোৱা হ'ল আৰু সেই দৃশ্যবোৰ আপোনালোকক মই এই ভিডিঅ'টোত দেখাম কিয় কাটি পেলাব লগিয়া হ'ল এই কথাও আপোনালোকক জনাম হয় কিয় কাটি পেলালে জানিলে আপোনালোকে আচৰিত হ'ব কিয়নো জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখন জুবিন গাৰ্গৰ জীৱনৰ শেষৰ চিনেমা আছিল আৰু এই চিনেমাখনত বহুত এনেকুৱা দৃশ্য কাটি পেলালে যাৰ কথা আপুনি গম পালে আচৰিত হৈ যাব গতিকে ভিডিঅ'টো শেষলৈকে চাওক আৰু জানিবলৈ চেষ্টা কৰক সেইবোৰ দৃশ্য কোনবোৰ যিবোৰ দৃশ্য মই ভিডিঅ'টোৰ সোঁমাজত দেখাম সেই দৃশ্যবোৰ প্ৰকৃততে চিনেমাখনত নাই কিন্তু বিশেষ সূত্ৰে সেই দৃশ্যবোৰ আহি পৰিছে আৰু সেই দৃশ্যবোৰ কোনবোৰ এই কথাখিনিও চাব কাৰণ চিনেমাখন 3 ঘণ্টাৰ ওপৰত হলেও ৰাইজে চালে হয় কিন্তু এই দৃশ্যবোৰ কিয় কাটিব লগা হ'ল কোনবোৰ দৃশ্য কাটিল যিবোৰ চিনেমাখনত আপোনালোকে চাবলৈ নেপালে সেই দৃশ্যবোৰ আমাৰ হাতত এতিয়া আহি পৰিছে গতিকে সেই দৃশ্যবোৰ দেখাম আপোনালোকে দেখিলে আচৰিত হ'ব আৰু দুখো লাগিব কাৰণ সেই দৃশ্যবোৰ আপোনালোকে চাবলৈ ইচ্ছুক কাৰণ জুবিন গাৰ্গ আমাৰ মৰমৰ শিল্পী আৰু তেওঁৰ জীৱনৰ শেষৰখন চিনেমা এয়া আৰু শেষৰ সৃষ্টি গতিকে ভালেই হওক বেয়াই হওক কিবা কাৰণত সেই দৃশ্যবোৰ তাত নিদিলে কিন্তু বিশেষ সূত্ৰে সেই দৃশ্যবোৰ আপোনালোকে চাবলৈ পাব খন্তেক সময়ৰ পিছতে গতিকে আপোনালোকে জানি লওক যিখন ৰৈ ৰৈ বিনালে নামৰ চিনেমা যিসকলে চাই আহিলে বা যিসকলে চোৱা নাই চাবগৈহে সেই ব্যক্তিসকলৰ কাৰণে আচলতে এই ভিডিঅ'টো যিবোৰ ভিডিঅ' আপোনালোকে যিসকলে চোৱা নাই ৰৈ ৰৈ বিনালে চিনেমা হলত যেতিয়া চাবলৈ যাব তাত সেইবোৰ দৃশ্য আপুনি দেখি নাপায় যিবোৰ দৃশ্য মই আপোনালোকক দেখাম খন্তেকতে আৰু যিবোৰ দৃশ্য আপোনালোকে যিসকলে চাই আহিলে আচলতে হলত গৈ ৰৈ ৰৈ বিনালে নামৰ জুবিন গাৰ্গৰ শেষৰখন চিনেমা সেই দৃশ্যবোৰ আপোনালোকে চিনেমাখনত দেখিবলৈ নাপালে কিন্তু কিয় নাপালে কোনবোৰ দৃশ্য আপোনালোকে দেখিবলৈ নাপালে আৰু কিয় দেখিবলৈ নাপালে এই সকলোখিনি কথাই মই ভিডিঅ'টোত জনাম কিন্তু তাৰ আগতে আপোনালোকে কিছু কথা পুনৰবাৰ সোঁৱৰাই দিব লাগিব মই নহলে আপোনালোকৰ ভিডিঅ'টো বুজাত অসুবিধা হ'ব গতিকে ভিডিঅ'টো এৰি নাযাব সেই দৃশ্যখিনি চাই লৈহে যাব মই যেতিয়া দেখাম আপোনালোকক সেই ভিডিঅ'খিনি চাই যাব যিখিনি ভিডিঅ' চিনেমা গৃহত গৈ আপুনি চাবলৈ নাপায় ৰৈ ৰৈ বিনালে নামৰ চিনেমাখনত এতিয়া এইখিনি কিয় কাটি পেলোৱা হ'ল প্ৰথমতে তাৰ পিছত মই সেই দৃশ্যৰাজি দেখাম যি দৃশ্যৰাজি আপুনি ৰৈ ৰৈ বিনালে নামৰ চিনেমাখনত দেখা নাই এতিয়া কৈ লওঁ মই প্ৰথমতে এই দৃশ্যবোৰ কিয় কাটি পেলালে চিনেমাখন প্ৰথম কথা হৈছে সেই চিনেমাখন যেতিয়া কাম চলি আছিল আৰু শ্বুটিং চলি আছিল হয় সেই কাহিনী নাট্যকাৰে আচলতে লিখিছিল জুবিন গাৰ্গে নিজৰ জীৱনৰ যি অভিজ্ঞতা আছিল সেই অভিজ্ঞতাখিনি সেই কাহিনীকাৰক কৈছিল সেই স্ক্ৰিপ্ট ৰাইটাৰক কৈছিল গতিকে তেওঁ কাহিনীকাৰ হৈ সেই লিখকজনক দিছিল আৰু তেওঁ সংলাপ চিত্ৰনাট্য আচলতে বনাইছিল আৰু সেই বনাই থাকোঁতে বহু কামখিনি আগবাঢ়ি যোৱাৰ পিছত যথেষ্ট কাম হৈ গ'ল অৰ্থাৎ চিনেমাখনৰ কাহিনী ভাগ হৈ গ'ল কাহিনী ভাগ হৈ যোৱাৰ পিছত স্ক্ৰিপ্ট তৈয়াৰ হ'ল স্ক্ৰিপ্ট তৈয়াৰ কৰাৰ পিছত ৰাজেশ ভূঞা দেৱক দেখুওৱা হ'ল আৰু ৰাজেশ ভূঞা দেৱ অৰ্থাৎ চিনেমাখনৰ পৰিচালক তেখেতে গোটেইখিনি চাই শ্বৰ্ট ডিভিজন সহ গোটেইখিনি কাম কৰি উলিয়ালে আৰু তেওঁলোকে মঞ্চস্থ কৰিলে যে আমি এটা বিশেষ দিনৰ পৰা চিনেমাখন শ্বুটিং কৰিম আৰু কথামতে কাম আৰু সম্পূৰ্ণ প্লেনিং কৰা হ'ল যে কেনেকৈ ক'ত আমি কি কাম কৰিব লাগিব বা গীত কেইটা থাকিব গীতবোৰত আমি কোনে কোনে কণ্ঠদান কৰিব বা লোকেশ্যনবোৰ ক'ত হ'ব কোন ঠাইলৈ আমি কেনেকৈ যাব লাগিব আৰু এটা মিনিমাম যিটো বাজেট এপ্ৰক্সিমেট বাজেট মিনিমাম বাজেট নহয় এপ্ৰক্সিমেট বাজেট এটা উলিয়াই পেলোৱা হ'ল যে আমাৰ চিনেমাখনৰ শ্বুটিঙত ইমান টকা খৰচ হ'ব ঠিক তেনেকৈ আগতীয়াকৈ এই কথাখিনি চিন্তা চৰ্চা কৰি জুবিন গাৰ্গৰ লগত আলোচনা হ'ল আৰু আলোচনা হোৱাৰ পিছত জুবিন গাৰ্গে আৰু পৰিচালক মহোদয়ে গোটেইখিনি চিন্তা কৰি জুবিন গাৰ্গৰ লগত আলোচনা কৰি কোনে গীত গাব
কোনে এক্টিং কৰিব মেইন আৰ্টিষ্ট কোন থাকিব মেইন কাষ্টিঙত কোন থাকিব মেইন হিৰো কোন হ'ব হিৰোইন কোন হ'ব কো আৰ্টিষ্ট কোন হ'ব এই গোটেইখিনি সিদ্ধান্ত কৰা হ'ল আৰু সিদ্ধান্ত মতে কাম এখোজকৈ আগবাঢ়িল ৰব আপোনালোকে সেই দৃশ্যবোৰ আসলে চাবলৈ বিচাৰি আছে ভিডিওটো এৰি থৈ নাযাব মই দেখাম আপোনালোকক খন্তেক সময়ৰ পিছত এই কথাখিনি বুজি লওক নহলে বুজি নাপাব ঠিক তেনেকৈ শুটিংৰ কাম আগবাঢ়িল শুটিংৰ লগে লগে গানৰ কামো আগবাঢ়িল গান লিখিবলৈ দিয়া হ'ল বহুজনক আৰু জুবিন গাৰ্গেও গীত তেওঁ কণ্ঠ নিগৰালে তেনেকৈ কামখিনি আগবাঢ়িল আৰু শুটিং লোকেশন বিশেষকৈ ভাৰতৰ বাহিৰতো এখিনি শুটিং কৰা হ'লগৈ বিশেষকৈ গানৰ কামখিনি হয় শ্ৰীলংকাৰ দৰে বহিৰাষ্ট্ৰত গৈ আসলতে কাম কৰা হ'ল অসমৰ পৰা গৈ গতিকে বাহিৰৰ ৰাষ্ট্ৰতো জুবিন গাৰ্গে যে চিনেমাখন শুটিং কৰিছে তাতো জুবিন গাৰ্গৰ অনুৰাগী লাহে লাহে বাঢ়িবলৈ ধৰিলে আৰু বহাৰ পিছত অৱশেষত চিনেমাখনৰ শুটিংৰ কাম প্ৰায় সম্পূৰ্ণ হ'ল দুই এটা সিন কিবা কিবি কাৰণত থাকি যাবও পাৰে এনেকুৱাও হ'ব পাৰে তাৰ পিছত গম পোৱা গ'ল যে জুবিন গাৰ্গে সিংগাপুৰলৈ যাব আৰু সিংগাপুৰলৈ যোৱাৰ আগত বহুজনক কৈ থৈ গ'ল যে মই ঘূৰি আহি ৰৈ ৰৈ বিনালে নামৰ চিনেমাখনৰ কাম কৰিবহি লাগিব ভয়েস ডাবিঙৰ কাম বাকি আছে অৰ্থাৎ জুবিন গাৰ্গে যিটো ৰোল প্লে কৰিছিল যিটো চৰিত্ৰ কৰিছিল সেই চৰিত্ৰটোৰ ভয়েস ডাবৰ কাম বাকি আছিল তেতিয়াও কৰিবলৈ গতিকে ইফালে মিউজিকৰ কামো বাকি আছিল এই কথাখিনি জানিব পৰা গৈছে আৰু ঘূৰি আহি তেওঁ সেই আধৰুৱা কামখিনি কৰিব বুলি বন্ধুবৰ্গ বা বন্ধু মহলত জনাই থৈ গ'ল আৰু তেওঁতো ঘূৰি আহিব নোৱাৰিলে ঘূৰি আহিল তেখেতৰ পাৰ্থিৱ এটা দেহ নৰশ্বৰ এটা দেহ ঘূৰি আহিল আৰু সেই আধৰুৱা কাম থাকি গ'ল এতিয়া কিছুমান কথা ওলাইছে যে চিনেমাখন যথেষ্ট ছুটি সিকুৱেন্সবোৰ ছুটি হ'ল বহু সিন আসলতে কাটি পেলোৱা হ'ল আৰু যেতিয়া ঘটনাটো ঘটিল তেওঁৰ লগত যোৱা জুবিন গাৰ্গৰ লগত যোৱা কেইবাজনো যেনেকে অমৃত প্ৰভা সিদ্ধাৰ্থ শেখৰ জ্যোতি ইত্যাদি কৰি কেইবাজনো এই ঘটনাৰ লগত হাঙুৰ খাই পৰিল আৰু এছআইটি দলে তেওঁলোকক এৰেষ্ট কৰি এতিয়া জেলত আছে আৰু সেই সময়ত অসমৰ ৰাইজ যথেষ্ট ক্ষোভিত হৈ পৰিলে আৰু ক্ষোভিত হোৱাৰ কাৰণে পৰিচালক মহোদয়ে কি কৰিলে কিছুমান ৰিশুটিং কৰিলে আপোনালোকে পেপাৰে পত্ৰই বা নিউজে মিডিয়াই গম পালে যে ৰিশুটিং কৰিবলগীয়া হ'ল আৰু তাত পৰিচালক মহোদয়ে ৰাইজক জনালে যে তাত অমৃত প্ৰভা শেখৰ আৰু ইফালে সিদ্ধাৰ্থৰ যিবোৰ সিন আছিল এই অভিযুক্ত কিজনৰ তেওঁলোকক কাটি পেলোৱা হ'ব চিনেমাখনৰ পৰা আৰু চিনেমাখনৰ পৰা কাটি পেলাই পুনৰ সেইখিনি ৰিশুট কৰিলে গতিকে চিনেমাখনত হৈছে কি এই যে আপোনালোকে কিছুমান দৃশ্য দেখি আছে এতিয়া সন্মুখত মই আঙুলিয়াই দিওঁ সেই দৃশ্যবোৰ আপোনালোকে দেখি নাপায় কিয় কৈছো সেইবোৰ কাটি পেলোৱা হ'ল আৰু এতিয়া প্ৰশ্ন হৈছে যে অমৃত প্ৰভা সিদ্ধাৰ্থ থকা ছবিখিনিহে অৰ্থাৎ মানে ভিডিঅ'খিনিহে কাটিব লাগিছিল বাকিবোৰ কিয় কাটিল এতিয়া যিটো দৃশ্য দেখি আছে এই দৃশ্যটো আপুনি দেখা নাপায় চিনেমাখনত এই দৃশ্যটো কাটিবলগীয়া হ'ল ইয়াতো সিদ্ধাৰ্থ নাছিল প্ৰশ্ন হৈছে এইটো কিন্তু কাহিনী ভাগ আগবঢ়াই নিবলৈ এই সিনটো কাটিব লগা হৈছে বুলি আমি ধৰি লৈছো কিয়নো এই সিনটো যদি থাকে হয়তো পিছৰ সিনটোত হয় পিছৰ শ্বটটোত আমি সিদ্ধাৰ্থ বা শেখৰ বা অমৃত প্ৰভাক দেখিবই লাগিব চাবই লাগিব গতিকে সেই অংশটো যিটো ট্ৰেইলাৰত আপোনালোকে দেখি পাইছে চিনেমাখনত দেখা নাই সেই ট্ৰেইলাৰত দেখা সিনটো আসলতে কাটি পেলাবলগীয়া হৈছে যেতিয়া সম্পূৰ্ণ চিনেমাখন এডিটিঙৰ টেবুলত বহি পৰিচালকে চাইছে গতিকে তেনেকুৱা ধৰণৰ কাহিনীৰ তাগিদাত আৰু ৰাইজৰ ক্ষোভৰ বলি হৈ সেই চিনেমাখনৰ কিছু অংশ আসলতে কাটি পেলাবলগীয়া হৈছে এয়া আছিল আসলতে সেই দৃশ্যবোৰ যিবোৰ দৃশ্য আমি নাপালো